হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 11/9/2025 তাৰিখে অনুষ্ঠিত হৈ যোৱা চৰাইদেউ জিলাৰ ক্লাছ 10ৰ হাফ ইয়েৰলি এক্সাম 2025ৰ অসমীয়া প্ৰশ্নকাকতখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ইতিমধ্যে মই যোৱাকালি অৰ্থাৎ 10/9/2025 তাৰিখে অনুষ্ঠিত হৈ যোৱা ইংৰাজী কুৱেশ্যন পেপাৰখন মোৰ চেনেলত আগবঢ়াইছোঁ। সম্পূৰ্ণ সমাধানো যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দি দিম। আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া অসমীয়া ছাবজেক্টৰ এক্সাম ষ্টাৰ্ট হোৱা নাই হাফ ইয়েৰলি এক্সামৰ, তো তোমালোকে পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰিবা। এখন সুন্দৰ প্ৰশ্ন, সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ক অংশত মুঠ 10টা প্ৰশ্ন দিছে, অতি চমু উত্তৰ দিয়া। ক নম্বৰটো দিছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? এইটো হৈছে নামঘোষা, আৰু নামঘোষাৰ আন এটা নাম হৈছে হেজাৰী ঘোষা। তোমালোকে মনত ৰাখিবা, পৰীক্ষাত আহি যাব পাৰে। খ নম্বৰটো দিছে লৰ্ড কাৰ্জন কোন? লৰ্ড কাৰ্জন হৈছে ব্ৰিটিছ ভাইচৰয় আৰু তেখেতৰ পত্নীৰ নাম মেৰী কাৰ্জন। এইটো কেতিয়াবা আহি যাব পাৰে এক্সামত। তাৰপিছতে গ নম্বৰটো দিছে মোহপাশ মানে কি? তো মোহপাশ মানে হৈছে মায়াৰ বন্ধন। ঘ নম্বৰটো দিছে অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল? তো অৰুণিমা সিনহাৰ ভলীবল খেলত অশেষ দক্ষতা আছিল। ঙ নম্বৰটো দিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগটোক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। প্ৰথম চত দিছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? ইয়াৰ উত্তৰটো হ'ব জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। দ্বিতীয় চত দিছে ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়, কাৰণ তেখেতে চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা ৰচনা কৰিছিল। বৰ্গীয় জটো দিছে নাৰায়ণ মূৰ্তি কোন? নাৰায়ণ মূৰ্তি হৈছে ইনফিচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। বৰ্গীয় জ নম্বৰ দিছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ? এইটো হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ্যত মূলতঃ বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। ঞ নম্বৰটোত দিছে বুলেট চলোৱা ছোৱালীজনী গ্ৰন্থৰ লেখক কোন? ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট কৰি জনাবা। 2 নম্বৰটোত দিছে চমু উত্তৰ দিয়া। ক নম্বৰটো দিছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? 4টা কুৱেশ্যন দিছে, 2 মাৰ্ককে, টোটেল 8 মাৰ্ক আছে। তো এই কুৱেশ্যনটো আমি এনচাৰ লিখিব পাৰোঁ এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। খ নম্বৰটো দিছে সকলো আৰ্টৰ মূলতে সাধাৰণতে কোন দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়? তো সকলো আৰ্টৰ মূলতে কাম কৰা বিপৰীত পন্থা দুটা হৈছে, তাৰে এটাৰ উদ্দেশ্য হৈছে কাৰুকাৰ্য আৰু জাকজমকতাৰ সৃষ্টি, আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আড়ম্বৰহীনতা। অৰ্থাৎ এটা হৈছে বাহ্যিক আৰু আনটো হৈছে আভ্যন্তৰীণ। গ নম্বৰটো দিছে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুঠে যি হয় দেখা যাব কথাষাৰ কোনে কাক কৈছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ উক্ত কথাষাৰ অৰুণিমা সিনহাই তেওঁৰ লগত যোৱা শ্বেৰপাজনক কৈছিল। ঘ নম্বৰ দিছে কাজিৰঙা অৰণ্যৰ খোৱাঘৰত শিক্ষক শিক্ষয়িত্ৰীয়ে পাহিক কিয় প্ৰশংসা কৰিছিল? ইয়াৰ কাৰণ হৈছে ঠেলাঠেলি কৰি খোৱা বস্তু দিয়া মেজখনত উবুৰি খাই পৰা ছাত্ৰ ছাত্ৰীসকলক পাহিয়ে কৈছিল যে এনেকে নহয় শাৰী পাতা সকলোৱে, অৰ্থাৎ সকলোকে শৃংখলাবদ্ধ হৈ ভাত খাবলৈ আহ্বান জনাইছিল। তাৰ বাবে পাহিক সকলোৱে প্ৰশংসা কৰিছিল। 3 নম্বৰ দিছে নাৱৰীয়া নাই যেতিয়া বল উঠোগৈ আজিলৈকে মই নাও চলোৱা নাই উক্ত কথাষাৰ কোনে কাক কেতিয়া কৈছিল? 4 নম্বৰ দিছে অৰুণিমা সিনহাৰ এভাৰেষ্ট অভিযানৰ চমু বৰ্ণনা দিয়া। তো এই কুৱেশ্যনকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা নিজে। 5 নম্বৰত কবিতাৰ মূলভাৱ লিখিবলৈ দিছে যিকোনো এটা বৰগীত আৰু জিকিৰ, এইকেইটা চাই যাবা, ইয়াৰ ভিতৰত এটা আহিবই। 6 নম্বৰ দিছে এজন উদ্যোগী হ'বলৈ যোৱাটোক চাইকেল চলাবলৈ শিকা কাৰ্যৰ লগত কিয় তুলনা কৰিছে বুজাই লিখা। আৰু 7 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে। 8 নম্বৰত প্ৰশস্তি কবিতাৰ প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰ সাধনা লুকাই আছে বিৱৰি লিখা। তো এই আটাইকেইটা কুৱেশ্যনে যথেষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইখিনি নিজে প্ৰেক্টিছ কৰিবা, লিখিবলৈ চেষ্টা কৰিবা, পৰীক্ষাত নিশ্চয় কামত আহিব। এবাৰ 9 নম্বৰত দিছে ব্যাখ্যা কৰা যিকোনো এছোৱা। তাৰপিছত 10 নম্বৰ দিছে উত্তৰ লিখা যিকোনো 5টাৰ। ক নম্বৰটো দিছে যিকোনো দুটাৰ ব্যাক বাক্যসহ সমাসৰ নাম লিখা। 5টা বুলি দিছে যদিও গোটেইকেইটাৰ এনচাৰ কৈ দিছোঁ যাতে তোমালোকৰ হেল্প হয়। তো প্ৰথমটো দিছে দুমাহী, এইটো হ'ব 2 মাহৰ মাজৰ দিন, এইটো হৈছে দ্বিগু সমাস। নেক্সট দিছে পীতাম্বৰ, এইটো হৈছে পীত অম্বৰ পিন্ধে যি, এইটো হৈছে কৰ্মধাৰয় বহুব্ৰীহি সমাস। তাৰপিছত দিছে চোৰ ধৰা, ইয়াৰ ব্যাক বাক্যটো হৈছে চোৰক ধৰা, এইটো হৈছে তৎপুৰুষ সমাস। নম্বৰত বাক্য সাজিবলৈ দিছে পেট ভাতো, পানীত হাঁহ নচৰা, হাত সাৱটি থকাটো, এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা আৰু এনেকুৱা ধৰণৰ অন্যান্য বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। গ নম্বৰত দিছে বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটাৰ।
প্ৰথমটো দিছে জন্ম, জন্মৰ বিপৰীত শব্দ হৈছে মৃত্যু। তাৰপিছত দিছে বীৰ, বীৰৰ বিপৰীত শব্দ হৈছে ভীৰু। আৰু প্ৰশংসা, প্ৰশংসাৰ বিপৰীত শব্দ হৈছে নিন্দা। ঘ নম্বৰত আমাক সমাৰ্থক শব্দ লিখিবলৈ দিছে। এলহুৱা, এলহুৱাটো হ'ব ৰিহাকুৰীয়া। সপোনৰ সমাৰ্থক শব্দ হ'ব স্বপ্ন। আৰু অভিযানৰ সমাৰ্থক শব্দ হ'ব পৰিক্ৰমা। এইখিনি তোমালোকে নোট কৰি ল'বা। ঙ নম্বৰত মূৰ্ধন্য ণ বা মূৰ্ধন্যাক্ষ হোৱাৰ কাৰণ লিখা, অৰ্থাৎ নট্ববিদ্যা হট্টবৃদ্ধি। প্ৰথমটো দিছে ৰামায়ণ। ৰামায়ণটো হ'ব ৰাম শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত্য ন সদায় মূৰ্ধন্য ণ হয়। তাৰপিছত দিছে তৃণ, এইটো হ'ব ৰিৰ পাছত থকা দন্ত্য ন সদায় মূৰ্ধন্য ণ হয়। আৰু শেষত দিছে ভূমিষ্ঠ, ইয়াৰ কাৰণটো হৈছে ভূমি শব্দৰ পাছত থকা স্থ শব্দৰ দন্ত্য হ সদায় মূৰ্ধন্য ষ হয়। পঞ্চমত দিছে একে শব্দত প্ৰকাশ কৰা যিকোনো দুটাৰ একে গুৰু শিষ্য, এইটো হৈছে সতীৰ্থ বা হৰিভকত লিখিব পাৰা। তাৰপিছতে দিছে ৰাতিপুৱা স্মৰণ কৰা যোগ্য, এইটো হৈছে প্ৰাতঃস্মৰণীয়। আৰু শেষত দিছে যি কাৰো লগত মিলিব নোৱাৰে, ইয়াক কয় অজিন পাতকী। তাৰপিছত দ্বিতীয় নম্বৰ দিছে সন্ধি ভাঙা আৰু পাতা। প্ৰথমটো দিছে ভাৰাক্ৰান্ত, এইটো সন্ধি ভাঙিলে হ'ব ভাৰ যোগ আক্ৰান্ত। সংশয়, ইয়াৰ সন্ধি ভাঙিলে হ'ব সম যোগ ক্ষয়, তালব্যাস স যোগ অন্তস্থয়। নেক্সট সন্ধি পাতিবলৈ দিছে হক যোগ অব্দ, এইটো হ'ব হকাব্দ। আৰু ষষ্ঠ যোগ অক্ষৰ, এইটো হ'ব হস্তাক্ষৰ। তাৰপিছতে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে। আৰু নহ'লে তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালৰ গ্ৰন্থৰ নাটনিৰ বাবে হোৱা ছাত্ৰ ছাত্ৰীৰ অসুবিধাৰ বিষয়ে জনাই তোমাৰ বিদ্যালয় প্ৰধান বা অধ্যক্ষলৈ এখন আবেদন লিখিবলৈ দিছে। নেক্সট দিছে ৰচনা তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ বিজ্ঞানৰ অৱদান। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা, মুখস্থ কৰিবা। 13 নম্বৰত তোমালোকৰ যিখন দ্ৰুতপাঠ বৈচিত্ৰ্যময় অসম, তাৰ পৰা দুটা কুৱেশ্যন দিছে, এইকেইটা কমন আহিয়ে থাকে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰি যাবা। খ অংশৰ 15 নম্বৰত অতি চমু উত্তৰ দিয়া 4টা দিছে। প্ৰথমটো দিছে প্ৰথম অসমীয়া চনেট কবিতাটো কি? প্ৰথম অসমীয়া চনেট কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি। খ নম্বৰ দিছে কবিয়ে চাই থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলি কৈছে। তো কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে অৰ্থাৎ পৰাধীনতাৰ কলংক কালিমাৰে ভৰি পৰিল বুলি কৈছে। গ নম্বৰটো দিছে অৰ্থশাস্ত্ৰ কাৰ ৰচনা? অৰ্থশাস্ত্ৰ হৈছে কৌটিল্য বা চাণক্য ৰচনা। ঘ নম্বৰত অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। ঙ নম্বৰ দিছে শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ নাম কি আছিল? ইয়াৰ উত্তৰটো হ'ব নাগাৰ্জুন। 16 নম্বৰত চমু উত্তৰ দিয়া দিছে। ক নম্বৰ চাণক্যৰ আন দুটা নাম কি? চাণক্যৰ আন দুটা নাম হৈছে বিষ্ণুগুপ্ত আৰু কৌটিল্য। তাৰপিছত খ নম্বৰ দিছে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি? ইয়াৰ প্ৰণেতা কোন? সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম হৈছে অষ্টাধ্যায়ী আৰু ইয়াৰ প্ৰণেতাৰ নাম হৈছে পাণিনি। এবাৰ 17 নম্বৰত প্ৰাচীন ভাৰতীয় শিক্ষাৰ যিকোনো দুখন বিশ্ববিদ্যালয়ৰ বিষয়ে লিখিবলৈ দিছে। তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। 17, 18, 19, 20 নম্বৰত দিছে সমাৰ্থক শব্দ লিখা। দিছে উদ্দেশ্য, উদ্দেশ্যৰ সমাৰ্থক শব্দ হ'ব অভিপ্ৰায়। তাৰপিছত দিছে মনোহৰ, মনোহৰৰ সমাৰ্থক শব্দ লিখিব পৰা মনোৰম বা চিত্তাকৰ্ষক। আৰু দিছে গোলাম, গোলামৰ সমাৰ্থক শব্দ লিখিব পৰা বান্দা, চাকৰ বা দাস। 21ত দিছে বিপৰীত লিংগবাচক শব্দ লিখা। সেৱক, সেৱকটো হ'ব সেৱিকা। নেত্ৰীৰ বিপৰীত লিংগবাচক শব্দ হ'ব নেতা। আৰু বুন্দা, বুন্দাৰ বিপৰীত লিংগবাচক শব্দ হ'ব যায়। বৰ্গীয়া যতিকে যা ওপৰে চন্দ্ৰবিন্দু হচৈ। 22 নম্বৰ দিছে শব্দাৰ্থ লিখা। প্ৰথমটো দিছে হাতাম পুৰুষীয়া। হাতাম পুৰুষীয়া মানে হৈছে সুপ্ৰাচীন বা বহু পুৰুষৰ পৰা চলি অহা। নেক্সট দিছে মুখ্য, মুখ্য মানে হৈছে সংসাৰ বন্ধনৰ পৰা আঁতৰি অহা অৱস্থা অৰ্থাৎ নিৰ্বাণ বা মুক্তি। তাৰপিছত দিছে পুৰুষাৰ্থ, পুৰুষাৰ্থ মানে হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। পুৰুষৰ প্ৰয়োজনীয় এই চতুবৰ্গ চেষ্টা বা যত্ন। আৰু একেবাৰত দিছে যুগৰ ভোঁহুৰ, এইটো লিখিব পাৰোঁ সময়ৰ তৰপে তৰপে গোট খাই থকা ভেৰণী। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল 11/9/2025 তাৰিখে চৰাইদেউ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ হাফ ইয়েৰলি এক্সাম 2025ৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত। তো ইয়াৰ সমাধান তোমালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেদৰে অন্যান্য ছাবজেক্টৰ কুৱেশ্যন পেপাৰৰ ভিডিঅ' মই তোমালোকৰ মাজলৈ আহি আছোঁ পুনৰ। তো কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ ধন্যবাদ।